নামৰূপ সাৰ কাৰখানাত আছুৰ প্ৰতিবাদ দুৰ্নীতিৰ বিৰুদ্ধে আছুৰ ধৰ্ণা নামৰূপ সাৰ কাৰখানাত ব্যাপক দুৰ্নীতিৰ সংভেদ পাই গৰজি উঠে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থা আজি কাৰখানাৰ প্ৰৱেশ দ্বাৰৰ আছুৱে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰি উক্ত দুৰ্নীতিৰ প্ৰতিবাদ সাব্যস্ত কৰে উদ্যোগটোৰ বিপণন বিভাগৰ বিষয়া এছ.কে. সিং নামৰ বিষয়াজনে নিয়ম বহিৰ্ভূতভাৱে ডিলাৰশ্বিপ প্ৰদানৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰাৰ কথা ফাদিল হোৱাৰ পাছতে বিষয়াজনক বৰ্খাস্তকৰণৰ বাবে দাবী উত্থাপন হৈছিল যদিও বৰ্তমান সময়ত উদ্যোগটোৰ ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে এছ.কে. সিঙক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে ইয়াৰ উপৰিও কোনো নিবিদা নোহোৱাকৈ ডিলাৰশ্বিপ প্ৰদানৰ নামত 60 লক্ষাধিক টকা সাৰ কাৰখানাৰ বেংক একাউণ্টত জমা হোৱা ঘটনাৰো কোনো উচিত ব্যৱস্থা নহল স্বাভাৱিকতে জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটো আমি আজি BVFC মুখ্য প্ৰৱেশদ্বাৰ সময়ত আমি ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আমাৰ এই ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰাৰ একমাত্ৰ উদ্দেশ্য হৈছে যে আমি বিগত সময়ত আমি সাৰ কাৰখানাৰ যি ডিলাৰশ্বিপ দিয়াৰ নামত যিটো কেলেংকাৰী সংঘটিত হৈছিল 705টাতকৈ অধিক ডিলাৰ আচলতে ডিলাৰশ্বিপসমূহ তেতিয়া দিব পাৰে যেতিয়া আচলতে বৰ্ডৰ মিটিঙত আচলতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰে কিন্তু এই পূৰ্বৰ যিজন CMD SP মাহান্তি আৰু এই SK সিং যিজন মাৰ্কেটিং ডিপাৰ্টমেণ্টৰ SK সিঙৰ তেওঁলোকৰ আচলতে অডিঅ' আৰু ভিডিঅ' বিভিন্ন সময়ত ভাইৰেল হৈছিল যে প্ৰতিটো ডিলাৰশ্বিপ দিয়াৰ নামত আচলতে 6 লাখ টকাকৈ তেওঁলোকে ধন আমন্ত্ৰণ লৈছিল কিন্তু তাৰ পিছতো আমি ছাত্ৰ সন্থাই বাৰে বাৰে দাবী জনাই আহিছোঁ স্মাৰক পত্ৰ প্ৰদান কৰি আছোঁ তেওঁলোকৰ ওপৰত বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব লাগে এই যিজন বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD এই CMDজনক আমি কৈছোঁ যে এটা উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে নতুবা আমাৰ এই স্থানীয় আৰক্ষীক তেওঁলোকে এখন কেছ দিব লাগে কিন্তু তেওঁলোকে কোনো ধৰণৰ তেওঁলোকৰ সিদ্ধান্ত এইকেইটাৰ ওপৰত তেওঁলোকে বিবেচনা নকৰিলে আৰু আমি ইমানখিনিও কৈছোঁ যে বৰ্ডৰ মিটিঙত যেহেতু দুদিন আগতে বৰ্ডৰ মিটিং হৈছিল BVFCL গতিকে বৰ্ড মিটিঙত এই বিষয়সমূহ উত্থাপন কৰিব লাগে তাতকৈ ৰহস্য কথা হ'ল যে 60 লাখ টকা BVFCLৰ একাউণ্টত আচলতে কোনো এটা অকৃতিত্বহীনভাৱে আচলতে 60 লাখ টকা পইচা ডিপজিট হোৱাৰ পিছতো BVFCLৰ ফালৰ পৰা কোনো ধৰণৰ এনকুৱাৰী গ্ৰহণ কৰা নহ'ল গতিকে সমগ্ৰ বিষয়টো আচলতে এটা ৰহস্যৰ আওতাত আমি গোন্ধ পাইছোঁ ইয়াত পূৰ্বৰ যিজন CMD SP মাহান্তিৰ লগত বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD এটা আমি গম পাইছোঁ যে তেওঁলোকে ইয়াত থকা প্ৰতিটো ঘটনা প্ৰতিটো কথাই তেওঁলোকে আচলতে যোগাযোগত ৰাখে গতিকে আমি গোন্ধ পাইছোঁ যে এতিয়াও আমাৰ SP মাহান্তিয়ে এই ফেক্টৰীটো চলাই আছে নেকি তেওঁলোকৰ মাত্ৰ তেওঁ এই বণিকক পুত্তলিকা হিচাপে ব্যৱহাৰ কৰি আছে নেকি বৰ্তমান এই বণিক ইয়াতে এই বণিক নামৰ যিজন বৰ্তমানৰ ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিক তেখেতে BVFCLত বহু বছৰৰ পৰা আচলতে ডাইৰেক্টৰ প্ৰডাকশ্যনত কাম কৰি আছিল আৰু তেখেতে ডাইৰেক্টৰ প্ৰডাকশ্যনৰ পৰা আহি পুনৰ এই ভাৰপ্ৰাপ্ত CMD তেখেতে পাইছে গতিকে ইয়াত এটা আমি ৰহস্য গোন্ধ পাইছোঁ আৰু তেখেতে আজি পৰ্যন্ত আচলতে কোনো ধৰণৰ এই বিষয়খিনিৰ ওপৰত মাত নেমাতিলে বৰঞ্চ এই SK সিং নামৰ কুলাংগাৰজনক প্ৰটেকশ্যন কৰাহে আমি দেখা পালোঁ গতিকে ছাত্ৰ সন্থাৰ স্পষ্ট কথা এইজন অসমীয়া বিদ্বেষী মনোভাৱ থকা ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে অতি শীঘ্ৰেই এই পদটোৰ পৰা পদত্যাগ কৰক আৰু SK সিং নামৰ যিজন কুলাংগা এই সমগ্ৰ যিটো বিষয়টোৰ ওপৰত জড়িত গতিকে এই বিষয়টোৰ ওপৰত এটা এনকুৱাৰী হওক আৰু তেখেতকো তেখেতৰ পদৰ পৰা পদত্যাগ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ যেতিয়ালৈকে ছাত্ৰ সন্থাৰ এই দাবীসমূহ তেওঁলোকে মানি নলয় ইয়াৰ পিছত আৰু এটা কথা ক'বলগীয়া যে আমি ছাত্ৰ সন্থাৰ যিসমূহ দাবী দাবা বা আমাৰ যিসমূহ স্মাৰক পত্ৰ আমি তেওঁলোকক প্ৰদান কৰি আহিছোঁ এই সম্পূৰ্ণ বিষয়টো আচলতে আমি CVCকো প্ৰদান কৰিছিলোঁ CVOয়ে তেওঁলোকক আচলতে ইতিমধ্যে আমি গম পাইছোঁ যে CVOও তেওঁলোকক প্ৰেছাৰ দিছে যে এই বিষয়টো আচলতে বৰ্ডৰ মিটিঙত কিয় এষ্টাব্লিছ কৰা নহ'ল কিন্তু তেওঁলোকে কাৰো কথা কেৰেপ নকৰি নিজৰ মই মতালিত এটা বহিৰাগত আচলতে লবিয়ে ইয়াত কাম কৰি আছে যিটোক তিলকে আচলতে সাৰ কাৰখানাটোক খাই আছে তেওঁলোকে ভিতৰৰ ফালৰ পৰা গতিকে আমাৰ স্পষ্ট কথা এই CMD ভাৰপ্ৰাপ্ত CMD প্ৰদীপ কুমাৰ বণিকে পদত্যাগ কৰক আৰু SK সিং নামৰ যিজন কুলাংগা এই কুলাংগাৰজনক ইয়াৰ পৰা খেদি পঠিয়াওক গতিকে যেতিয়ালৈকে এইসমূহ দাবী আমাৰ তেওঁলোকে নামানে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ অহিংস আন্দোলন চলি যাব ব্যুৰ ৰিপৰ্ট নিউজ নাও 24/7